বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে য'ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গৰজি উঠিছে মুখ্যমন্ত্ৰী যোগান মন্ত্ৰী হাই ধনীৰে এতিয়া ৰাজপথ কপোৱা পৰিলক্ষিত হয় মূল্য বৃদ্ধিক লৈ এনেদৰে এতিয়া ওলাই আহিছে আৰু তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গৰজি উঠিল চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী যোগান মন্ত্ৰী হাই ধনীৰে কপালে ৰাজপথ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিক লৈ দলগাঁৱত উত্তাল প্ৰতিবাদ দলগাঁৱত প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ যেটো ৰাজ্যৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আৰু এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ অযথা মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত তীব্ৰ প্ৰতিবাদৰ হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ যেহেতু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰতিবাদ কৰিছে ৰাজপথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হাই যোগান মন্ত্ৰী হাই এনে ধনীৰে এতিয়া ৰাজপথ কপাই তোলা পৰিলক্ষিত হয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিক লৈ দলগাঁৱত এটা উত্তাল প্ৰতিবাদ য'ত আমি দেখিবলৈ পাইছিলোঁ ইতিমধ্যে খাদ্য সামগ্ৰীৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু তাৰ পিছতে এনেদৰে এতিয়া প্ৰতিবাদত নামিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ আনহাতে দাবী উত্থাপিত কৰিছে যদিহে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কিন্তু মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত তীব্ৰ প্ৰতিবাদ কৰিব এনেদৰে এতিয়া হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদে মূল্য বৃদ্ধিক লৈ এতিয়া ৰাজপথ এনেদৰে উত্তাল কৰি তুলিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে মুখ্যমন্ত্ৰী যোগান মন্ত্ৰী হাই ধনী তেওঁলোকৰ মুখত শুনিবলৈ পোৱা গৈছে ৰাজপথ কপাই তোলা পৰিলক্ষিত হয় মূল্য বৃদ্ধিক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে খুব উজৰা পৰিলক্ষিত হৈছে খাদ্য সামগ্ৰীৰ যি আকাশলংঘী মূল্য বৃদ্ধি তাক লৈ এতিয়া উত্তাল হৈ পৰিছে দলগাঁৱৰ এয়া আপোনালোকক দেখুৱাই আছো পৰিৱেশ এনেদৰে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে মূল্য বৃদ্ধিক লৈ যি জনতাৰ মূৰত ৰামটাঙুন পৰা আমি দেখিবলৈ পাইছিলোঁ তাৰ পিছতে এতিয়া এনেদৰে উত্তাল প্ৰতিবাদ কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজপথত ওলাই আহিছে আৰু মূল্য বৃদ্ধি সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত এনেদৰে এতিয়া হুংকাৰো দিছে তাৰ লগতে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপিত কৰিছে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক নহলে কিন্তু ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব এনেদৰে এতিয়া হুংকাৰ দিয়া পৰিলক্ষিত হৈছে যেহেতু খাদ্য সামগ্ৰীৰ দাম ইতিমধ্যে বৃদ্ধি পাইছে জনতাৰ মূৰত ৰমটাঙুন পৰিছে বজাৰলৈ জনতা ওলাই গৈ বিমূৰত পৰে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদে এনেদৰে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গৰজি উঠিল চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ মুখত স্পষ্টকৈ আপোনালোকে শুনিবলৈ পাইছে মুখ্যমন্ত্ৰী যোগান মন্ত্ৰী হাই ধনী খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিক লৈ দলগাঁৱত এনেদৰে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী যোগান মন্ত্ৰী হাই তেওঁলোকৰ মুখত ধনীৰ ৰাজপথ কপাই তুলিছে যেহেতু জনতাৰ মূৰত ৰমটাঙুন পৰিছে মূল্য বৃদ্ধিক লৈ আৰু তাৰ পিছতে এতিয়া খুব উজৰা পৰিলক্ষিত হৈছে এয়া দলগাঁৱত আপোনালোকক দেখুৱাই আছো দৃশ্যাংশ য'ত প্ৰতিবাদত নামিছে আনহাতে দাবী উত্থাপিত কৰিছে যি মূল্য বৃদ্ধি হৈছে সেই সন্দৰ্ভত যদি চৰকাৰে কোনো ব্যৱস্থা শীঘ্ৰে গ্ৰহণ নকৰে তেন্তে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব এনেধৰণৰ এতিয়া হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আমাৰ ওচৰত মন্তব্য আহি পৰিছে মন্তব্য শুনাব বিচাৰিছোঁ আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী আজি আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি বিদ্যুৎ মাচুললৈকে অত্যাধিক ধৰণে বৃদ্ধি হৈছে যাৰ কাৰণে অসমৰ সৰ্বসাধাৰণ ৰাইজ জৰুলা হৈ পৰিছে অতিষ্ঠ হৈ পৰিছে তেওঁলোকৰ আজি জীৱনদায়িনী যিবিলাক ঔষধ আছে সেই গোটেইবিলাক ঔষধৰ অত্যাধিক মূল্য বৃদ্ধিয়ে মানুহ ঔষধ নোখোৱাকৈ মৰিবলগীয়া হৈছে এনেকুৱা এটা পৰিস্থিতি অসমত সৃষ্টি হৈছে ইফালে মুখ্যমন্ত্ৰীয়ে বহিৰাজ্যত গৈ তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা কি হ'ব পাৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ আমি তেখেতক ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ যে তেওঁ সেই সাম্প্ৰদায়িক ৰাজনীতি পৰীক্ষাৰ কৰি তেওঁ অসমত আহি অসমত যিসকল ৰাইজে তেওঁক ভোট দি তেওঁক ৰজা পাতিছে তেওঁ মুখ্যমন্ত্ৰী পাতিছে সেইসকল ৰাইজৰ হৈ মাত মাতক সেইসকল ৰাইজৰ হৈ
হৈ তেওঁ কাম কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি আছে সেয়া ৰোধ কৰক। আপোনালোকে জানে যে ইয়াৰ মূলতে দায়ী আচলতে মুখ্যমন্ত্ৰী নিজেই, কাৰণ তেওঁলোকে ফাঁচী বজাৰৰ পৰা কোটি কোটি টকা তেওঁলোকে ৰাজহ মানে চান্দা সংগ্ৰহ কৰে দলৰ নামত, পাৰ্টীৰ নামত, যাৰ কাৰণে আচলতে বনিয়া গোষ্ঠীয়ে তেওঁলোকে নিৰ্বিঘ্নে তেওঁলোকে মূল্য বৃদ্ধি কৰিছে। ইয়াত অসম চৰকাৰ বা তোমাৰ যোগান বিভাগে কোনো ধৰণৰ হস্তক্ষেপ কৰিব পৰা নাই, কাৰণ যোগান বিভাগ তেওঁলোকৰ ওচৰত ঋণী হৈ আছে, কাৰণ তেওঁলোকৰ পৰা কোটি কোটি টকা ইতিমধ্যে চান্দা লৈছে। নিৰ্বাচনৰ নামত তেওঁলোকে যি হেলিকপ্টাৰ দৌৰাইছে, সেই হেলিকপ্টাৰ দৌৰোৱাৰ নামত তেওঁলোকে সেই বনিয়া গোষ্ঠীৰ পৰাই তেওঁলোকে চান্দা সংগ্ৰহ কৰিছে। গতিকে বনিয়া গোষ্ঠীয়ে যি খিয়াল খুচি মতে তেওঁলোকে মূল্য বৃদ্ধি কৰি আছে, ইয়াত অসম চৰকাৰ বা যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। সম্পূৰ্ণভাৱে ৰঞ্জিত দাসৰ যোগান বিভাগ ব্যৰ্থ হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, হাস্যকৰ কথাটো হৈছে যে যদিও যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ নামত চলি আছে, কিন্তু ৰঞ্জিত দাসৰ ইয়াত কোনো ধৰণৰ কৰ্তৃত্ব আছে বুলি আমি নাভাবোঁ। গোটেইকেইটা বিভাগ মানে মন্ত্ৰী চলাই আছে এজন মুখ্যমন্ত্ৰীয়ে, যাৰ কাৰণে আচলতে এনেকুৱা খামখিয়ালিবিলাক হ'বলৈ পাইছে বা বনিয়া গোষ্ঠীয়ে তেওঁলোকৰ খিয়াল খুচি মতে তেওঁলোকে কামবিলাক কৰিব পাৰিছে। যদি সকলো বিভাগৰ দায়িত্ব সেই বিভাগীয় মন্ত্ৰীসকলৰ ওপৰত যদি অৰ্পণ কৰা হ'লহেঁতেন, নিশ্চয়কৈ বিভাগীয় মন্ত্ৰীসকলে ইয়াৰ ওপৰত এটা ব্যৱস্থা ল'ব পাৰিলেহেঁতেন। কিন্তু আচলতে তেওঁলোকৰ হাত ভৰি বান্ধা, তেওঁলোকে আচলতে কেবিনেট যি সা সুবিধা পাব লাগে মন্ত্ৰীসকলে সেই কেবিনেট সা সুবিধা পাইছে, তাৰ বাহিৰে আৰু তেওঁলোকে বিভাগৰ ওপৰত কোনো কৰ্তৃত্ব খটাবলৈ তেওঁলোকৰ যি অধিকাৰ, যি ক্ষমতা, সেই ক্ষমতা আচলতে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দিয়া নাই, যাৰ কাৰণে তেওঁলোকে নিধিৰাম চৰ্দাৰ হৈ আচলতে বিভাগীয় মন্ত্ৰীসকল বহি আছে। কেতিয়া ৰিজাল্ট দিব, কেতিয়া কি হ'ব শিক্ষামন্ত্ৰীয়ে গমেই নাপায়। ইফালে আগফালে মানে ৰাতিপুৱা ৰিজাল্ট ঘোষণা হয়, মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা শুই উঠি টেলিভিশ্যনত দেখা পালে যে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে। এনেকুৱা হাস্যকৰ ঘটনাবিলাক আচলতে অসমত ঘটি আছে। এইজন হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই আচলতে এনেকুৱা ঘটনা হৈছে। ইয়াৰ আগত কোনোদিনেই এনেকুৱা নজিৰবিহীন ঘটনা ঘটা নাছিলে। এই যে এই ঘটনা একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰিতাৰ কাৰণে আচলতে এইবিলাক ঘটনা